একছত্ৰী ৰজা হৈ মই ঋষিক অকণমান পানী খুজিছোঁ, সেই পানীকণ ঋষিয়ে মোক নিদিলে। দুখটোতো সেইটোৱে আৰু, লগে লগে তেওঁ মৰা সাপটো আঁৰি দিলে। কিন্তু চাওক, এই যে আমি ভকতসকলৰ সাধুৰ সংগত থাকোঁ, কেতিয়াবা কিন্তু এই অকণমান অসাৱধান হোৱাৰ লগে লগে কিন্তু ভকতজনৰ কেতিয়াবা বিপৰ্যয় হোৱা দেখা যায়। সেই ভকতজনৰ বিপৰ্যয় হ'লেও সেই বিপৰ্যয়টো কিন্তু সাময়িকভাৱেহে হ'ব। আৰু প্ৰভু ভগৱন্তই কৈছে, মোৰ ভকতজনক যিকোনো বিপদৰ পৰা ৰক্ষা কৰাটো মোৰ দায়িত্ব। গতিকে শমিক মুনিয়ে কান্দিছে। কি বুলি কান্দিছে? যে শৃংগীমুনিক গালি দিছে যে তই আচলতে ৰজাক সাপ দিব নালাগিছিল। ৰজা নষ্ট হ'লে সমস্ত জগত নষ্ট হ'ব, কুলস্ত্ৰী, ধন সম্পদ ইত্যাদি লুটপাট কৰি সমস্তখিনি শেষ হৈ যাব। গতিকে ৰজাই যদি আমাক সাপ দিলেহেঁতেন তেতিয়াহে এইটো খোৱালেহেঁতেন। শমিক মুনিয়ে কৈছে শৃংগীমুনিক, আৰু লগে লগে অনুতাপ কৰি কৈছেগৈ কি হ'ব বুলি কৈছে? যদি ৰজা নাইকিয়া হৈ যায়, কাৰণ সেই সময়ত ঋষিয়ে সাপ দিয়াৰ লগে লগে সেই সাপটো কিন্তু ৰজাৰ গাত লাগিব, আৰু 7 দিনৰ পাছত ৰজাৰ মৃত্যু হ'ব। এই কথাষাৰ শমিক মুনিয়ে গম পাইছিল। আৰু শমিক মুনিয়ে এই কথাষাৰ গম পোৱাৰ পাছতে তেওঁলোক টিকালজ্ঞ। 3টা কালৰ কথা জানে, এতিয়াৰ কথা জানে, অতীতত কি হৈছিল সেয়া জানে, আৰু ভৱিষ্যতে কি হ'ব সেয়াও জানে। সেয়েহে শৃংগীমুনিক কৈছে যে তুৰন্তে ৰজাৰ ওচৰলৈ যাব লাগে। ৰজাইটো এতিয়ালৈকে গমেই পোৱা নাই যে তেওঁ সাপগ্ৰস্ত হৈছে বুলি এতিয়ালৈকে গম পোৱা নাই। গতিকে তুমি তুৰন্তে যোৱা, যিমান দেৱ ঋষি, ৰাজ ঋষি ইত্যাদি ঋষিসকল আছে, ব্ৰহ্ম ঋষি, এইসকলক খবৰ দিয়া যে ৰজাক যিহেতু সাপগ্ৰস্ত কৰা হৈছে, 7 দিনৰ পাছত ৰজাক তক্ষকে দংশন কৰিব, আৰু ইয়াৰ পৰিত্ৰাণৰ কিবা এটা উপায় বিচাৰি উলিয়াব লাগে। সেইবুলি শৃংগীমুনিক শমিক মুনিয়ে অনুৰোধ কৰিছে যে তুমি যোৱা, ৰজাক গৈ সাপগ্ৰস্ত হোৱাৰ কথাটো তুমি কোৱাগৈ, আৰু যদি এই কামটো নহয় তেন্তে সমস্ত লোকতে কিন্তু অনৰ্থ ঘটিব। কৃষ্ণ আগবঢ়ক। কৃষ্ণ হি ৰাম যেন লাগে আৱে হুৱন্তু কহাবধান। বিপৰ্যয় হয় বা তেওঁ মূল পথৰ পৰা অকণমান সময়ৰ কাৰণে যদিও আঁতৰিও যায়, তথাপিতো যদি তেওঁ ভকতিৰ তেজটো থকাৰ কাৰণে তেওঁ অনুশোচনা কৰিব, অনুতাপ কৰিব। পৃথিৱীত অনুশোচনা আৰু অনুতাপতকৈ ডাঙৰ একো প্ৰায়শ্চিত্ত হ'ব নোৱাৰে। যদি আপোনাৰ মনলৈ অনুশোচনা হৈছে বা আপুনি অনুতপ্ত হৈছে, তেন্তে আপোনাৰ আধা দুখ মৰিখন হৈ যায়। তেতিয়া কৈছেগৈ যে আমি কি কৰিলোঁ? ঋষিৰ গলত আৰি সাপ পৰীক্ষিত, গৃহে গয়া পাইলা ৰাজা খেদ বিপৰীত। গৈ ৰজাই ঘৰত গৈ খেদ কৰিছে, অনুশোচনা কৰিছে, মই সেইটো কাম কৰিব নালাগিছিল, মই ভকত হয়। তেওঁ নিজে ভকত, তেওঁৰ গৰ্ভতে প্ৰভু ভগৱন্তক দেখা পাই আহিছে, সেইকাৰণে তেওঁৰ নামটো পৰীক্ষিত। গৰ্ভতে তেওঁ পৰীক্ষা কৰিছে প্ৰভু ভগৱন্তক, সুশৰীৰে গৰ্ভত তেওঁ দেখা পাইছে। ব্ৰহ্মস্তৰ পৰা, ব্ৰহ্মবাণৰ পৰা তেওঁক প্ৰভু ভগৱন্তই গৰ্ভতে ৰক্ষা কৰি আহিছে, আৰু আজি সেই গৰ্ভত ৰক্ষা কৰা প্ৰভু ভগৱন্ত কৃষ্ণক ধ্যান কৰি থকা এজন ভকতক এনে কাম মই কৰিব নালাগিছিল। নিশ্চয় মই জানিছোঁ এয়া মোৰ কিবা এটা অপৰাধ হৈছে, আৰু এই অপৰাধৰ কাৰণটোনো কোন, কি কাৰণে হৈছে, এই কথাষাৰ তেওঁ মনতে আলোচনা কৰিছে বা ঘৰত ভাবিছে। মনত গুণন্ত ৰাজা বসী অধুমুখ, কৃষ্ণক ধ্যান্ত মুনি পৰম নিষ্পাপ, তাহান কান্ধত
দিলো মই মৰা সাপ প্ৰভু ভগৱন্ত কৃষ্ণক আৰাধনা কৰি থকা এজন ভকতৰ কান্ধত মই মৰা সাপ আৰি দিছোঁ এটা বিপৰ্যয় কৰিলোঁ যিটো বিপৰ্যয়ৰ কাৰণে কি হ'ব বুলি কৈছে আৰু কি কৰিলোঁ ঈশ্বৰকো অৱহেলা কৰিলোঁ লগতে হৈবেক আপদ জানো অচিৰকালতে যিহেতু ভকতৰ ওপৰত যেতিয়া অত্যাচাৰ কৰিলোঁ ভকতৰ ওপৰত যেতিয়া প্ৰভাৱ বিস্তাৰ কৰিলোঁ নিশ্চয়কৈ কিন্তু অচিৰকালতে মোৰ জীৱনত প্ৰমাদ আহিব বা আপদ আহিব আমি চৌপাশত দেখিছোঁ ভকতে কিন্তু ক্ষমা কৰিব পাৰে ক্ষমা যদি নাথাকিলেহেঁতেন ক্ষমা যদি নহ'লেহেঁতেন পৃথিৱীত ধৰ্ম বৰ্তি নাথাকিলেহেঁতেন কাৰণ ইতিমধ্যে তিনিটা যুগত তিনি পদ ভৰি গুচিয়ে গৈছে শেষত মাত্ৰ সত্যপদটো ৰৈ আছিল আৰু সেই মুহূৰ্ততে প্ৰভু মানে পৰীক্ষিত আহি পাইছিল পৰীক্ষিতে সেই কলিৰ প্ৰভাৱৰ পৰা ধৰ্মৰ চাৰিটা ভৰি আকৌ জোৰাইছে গতিকে সত্য শৌচ ক্ষমা দয়া এই চাৰিটা বস্তু যেতিয়ালৈকে সমাজত বৰ্তি থাকিব তেতিয়ালৈকে ধৰ্ম ৰৈ থাকিব ক্ষমা কোনে কৰিছে ক্ষমা দ্ৰৌপদীয়ে কৰিছে কেনেকৈ ক্ষমা কৰিছে তেওঁৰ পুত্ৰৰ শিৰচ্ছেদ কৰি দিয়া সেই আততায়ীজনকো গৌতমীৰ পুত্ৰ অৰ্থাৎ গুৰুপুত্ৰ বুলি ক্ষমা কৰিছে সেইকাৰণে দ্ৰৌপদীক ভকতৰ শাৰীৰত অনা হৈছে আৰু যিহেতু পৰীক্ষিতো এজন ভকত সেইকাৰণে সেই ভকতজনে অকণমান সময়ৰ কাৰণে কাৰোবাৰ প্ৰভাৱত পৰি কিবা এটা বেয়া কাম কৰাৰ লগে লগে তেওঁৰ মনত অনুশোচনা কৰিছে আৰু অনুশোচনা কৰাৰ লগে লগে তেওঁ আকৌ চিন্তা কৰিছে যে ধিক ধিক মুক বুলি কৰন্ত বিলাপ যেন লাগে এখনে ফলুক পাপ মূৰ আওৰ যেন নকৰোঁ ইমত পাপ ঘূৰ যি প্ৰমাদ হ'ব লগা আছে এতিয়াই হওক আৰু যাতে আৰু আমি প্ৰমাদৰ ভাগী হ'ব নালাগে সেই বুলি তেওঁ নিজে পাপৰ প্ৰায়শ্চিত্ত ল'বৰ কাৰণে সাজু হৈছে আৰু সেইকাৰণে নিজে প্ৰাৰ্থনা কৰিছে কি বুলি প্ৰাৰ্থনা কৰিছে অসাপনো হেইটো মোৰ পৰম প্ৰসাদ কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাপ জানো চাবি ফলে মৰো ভিতৰ সম্প্ৰতি সাপ চলে উপজাইলে মোৰ বিৰকতি প্ৰভু ভগৱন্তৰ কৃপা আছে প্ৰভু ভগৱন্ত ইচ্ছা কৰি মোক সাপটো দিয়াইছে কি কাৰণে সাপটো দিয়াইছে যে মই সংসাৰৰ মায়াৰ মাজত সোমাই পেলাই প্ৰভু ভগৱন্তক পাহৰি গ'লোঁ জানোচা বিফলে মোৰ ভিতৰ সম্পত্তি সাপ চলে উপজাইলে মোৰ বিৰকতি সেইকাৰণে কৈছে সাপ নোহে ইটো মোৰ পৰম প্ৰসাদ মই যি সাপ পাইছোঁ বুলি কৈছে এই সাপ আচলতে পৰম এক প্ৰসাদ আৰু সেই প্ৰসাদ প্ৰভু ভগৱন্ত কৃষ্ণৰ যোগেদিহে আহে এতিয়া আমাৰ সমাজত দেখোঁ কেতিয়াবা কিছুমান ঘৰত বহুদিন ধৰি নামো নকৰে পাঠো নকৰে কিন্তু যেতিয়া কাৰোবাৰ টান নৰিয়া হয় তেতিয়া কিন্তু নাম পাঠ আগ কৰে তেতিয়া আমি ক'ব পাৰোঁ নেকি যে নাম আৰু পাঠৰ কাৰণে প্ৰভু ভগৱন্তই তেওঁক নৰিয়া কৰিয়ে দিছে বা ঘৰখনলৈ কিবা অমংগল নহ'লে মানে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কৰাৰ কথা কিন্তু নাভাবে সেইকাৰণে কোৱা হৈছে যে সমস্তখিনি প্ৰভু ভগৱন্তৰ কৃপাত হৈছে প্ৰভু ভগৱন্তই আপোনাৰ ঘৰখনত নাম পাঠৰ ব্যৱস্থা কৰাৰ কথা ভাবিছে সেইকাৰণে ঘৰখনলৈ আপোনাৰ আপদ নামি আহিছে আপদ নমাই দিছে সেই ব্যৱস্থাটো নহ'বৰ কাৰণে কিন্তু ঘৰখনত সেইকাৰণে সদায় আপদ অমংগল বিপৰ্যয় এইবিলাক নহ'বৰ কাৰণে সদায় নিত্য নৈমিত্তিকভাৱে এই ব্যৱস্থাবিলাক কৰিব লাগে কিন্তু আমাৰ সমাজত হয় কি কিবা এটা নোহোৱালৈকে নকৰে
আৰু যেতিয়া কিবা এটা হয় তেতিয়াহে কিন্তু নাম বা পাঠ বা কিবা এটা ব্যৱস্থা কৰিবৰ কাৰণে ব্যৱস্থা কৰে। সেইকাৰণে সেইটো কিন্তু হ'ব নালাগে। আৰু যদি সেইটো হৈছে তেতিয়া আমি ভাবিম যে আপোনাৰ ঘৰখনত যদি কিবা অপায় অমংগল হৈছে তেন্তে প্ৰভু ভগৱন্তৰ কৃপা, প্ৰভু ভগৱন্তই ভাবিছে যে আপোনাৰ ঘৰখনত নাম আৰু ভকতৰ আগমন ঘটক। ঘৰখন শুদ্ধ কৰিবৰ কাৰণে এই শুদ্ধ ব্যৱস্থাটো আপোনাৰ ঘৰখনত সদায় লাগিব। কি শুদ্ধ ব্যৱস্থা? যে যিখন ঘৰত আজি বহু ঘৰ দেখিছোঁ, যিবিলাক ঘৰ ডাঙৰ ডাঙৰ দালান বনাইছে, আট্টালিকা বনাইছে, কিন্তু প্ৰভু ভগৱন্তৰ জেগাডোখৰ ৰাখিবৰ কাৰণে অকণমান ঠাইৰ অভাৱ হৈছে। গুৰু আসনখন তেওঁলোকৰ ঘৰত নায়েই, কিবা কাৰণত যদি অকণমান কীৰ্তন বা ঘোষা জেগাখনত থৈছে, তাকো তেওঁ চুকত অকণমান ব্যৱস্থা কৰি ৰাখিছে। সেইটো হ'ব নালাগে। যদি এখন ঘৰত, যিখন ঘৰত গুৰু আসন নাই, সেই ঘৰখনেই হৈছে মুণ্ডবিহীন এখন শৰীৰৰ দৰে। মুণ্ডবিহীন শৰীৰটো যেনেকুৱা তেনেকুৱা। গতিকে আমাৰ ঘৰখনত যদি আপুনি সমস্ত অকল্যাণ, সমস্ত দুখ দুৰ্গতিৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে, তেন্তে ঘৰ এখনত কিন্তু আপুনি এই ব্যৱস্থাটো কৰিব লাগিব। আৰু গুৰুজনে তাৰ ব্যৱস্থা কৰি ৰাখিছে, যে লিখিছে গুৰুজনে, কি বুলি লিখিছে? যি ঘৰখনত পৰম বৈষ্ণৱ, সাধুৰ সং ইত্যাদিবিলাক নাই, কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, ভকতৰ সংগ জৈত নাই, ব্ৰহ্মাৰ ভুৱন ভৈলেও অপবিত্ৰ সিটো আতি, অযোগ্য নহি থাকিবে কথাই। যদি আপোনাৰ ঘৰখন বনাইছে য'ত কৃষ্ণৰ কথা আলোচনা হোৱাই নাই, কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, ভকত বৈষ্ণৱৰ য'ত যদি আগমন ঘটা নাই, সেইখন ঘৰ কিন্তু গৃহ বুলি কোৱা নাই। ব্ৰহ্মাৰ ভুৱন ভৈলেও অপবিত্ৰ সিটো আতি, যোগ্য নহি থাকিবে কথাই। গতিকে যিখন ঘৰত গুৰু আসন নাই, যিখন ঘৰত কৃষ্ণৰ নাম কীৰ্তন নহয়, যিখন ঘৰলৈ ভকত বৈষ্ণৱৰ আগমন নঘটে, সেইখন ঘৰ ব্ৰহ্মাণ্ডৰ ভিতৰত আটাইতকৈ সুন্দৰ হ'লেও কিন্তু সেই জেগাডোখৰত থাকিবৰ যোগ্য নহয় বুলি ভাগৱতে আমাক কৈছে। আৰু সেইখন ঘৰলৈ অপায় অমংগল কিন্তু চিৰাচৰিতভাৱে আহিব। সেই চিৰাচৰিত অপায় অমংগলৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে প্ৰভু ভগৱন্তই ঘৰ এখন কেনেকৈ সুন্দৰৰূপে সজাই তুলিবৰ কাৰণে পাৰি তাৰ ব্যৱস্থা থৈ গৈছে। আৰু আজি সেই পৰীক্ষিতে অকণমান সময়ৰ কাৰণে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণৰ পৰা অকণমান সময়ৰ কাৰণে চাগে আঁতৰি গৈছিল, কলিৰ প্ৰভাৱ ঘটিছিল। আৰু সেই কলিৰ প্ৰভাৱত পৰি অকণমান সময়ৰ কাৰণেই এনে এটা অপৰ্যায় মানে বিপদৰ সন্মুখীন হৈছে। সেই বিপদৰ সন্মুখীন হোৱাৰ পাছতো যিহেতু তেওঁৰ গাত ভকতৰ তেজ আছে, প্ৰভু ভগৱন্তৰ কৃপা আছে, সেইকাৰণে তেওঁৰ অনুশোচনা হৈছে। আৰু অনুশোচনা হৈ তেওঁ অনুতপ্ত হৈ কৈছে যে যদিও মই এই কাৰোবাৰ প্ৰভাৱত পৰিয়েই হওক বা স্বজ্ঞানেৰে হওক এনে এটা দুৰ্গতি বা এনে এটা অকৰ্ম কৰিলোঁ বা নকৰিবলগীয়া কাম কৰিলোঁ, তাৰ কাৰণে যিটো প্ৰায়শ্চিত্ত হয়, সেই প্ৰায়শ্চিত্ত মই যাতে এতিয়াই ভুগিব লগা হয়। সেইকাৰণে তেওঁ অনুতাপ কৰি কৈছে যে হে প্ৰভু, মোক কৃপা কৰা, এই দুখৰ যি মই দুখ কৰিলোঁ, সেই দুখৰ মোক দণ্ড এতিয়াই মই ভুগিব বিচাৰিছোঁ, ইয়াৰ পৰা মই পৰিত্ৰাণ পাব বিচাৰিছোঁ। কৃষ্ণ কৃষ্ণ। আমাৰ অপূৰ্ব প্ৰভুজনালৈ মোৰ দুভাগী সংশয়, আপুনি যিহেতু মহৎ লোকৰ বাণীত লিখা আছে যে ক'বালৈ গ'লে বৰগছ দেখিলে তলত ৰৈ অকণমান বহি আহিব লাগে বুলি কৈছে।
যিহেতু বৰগছৰ যিটো ডাঙৰ ছাঁ তাৰ বায়ুটো শীতল, সেইকাৰণে আমি আজি এই পবিত্ৰ ক্ষণত আপোনাৰ হেন মহান মানে যিজন আপোনাক ঈশ্বৰ হেন নৰৰূপী আপোনাক আমি লগ পাইছোঁ। মোৰ প্ৰথম সংখ্যভাগ হৈছে যে আমি 4 পুৰুষাৰ্থ সদায় পঢ়ি থাকোঁ, সদায় গাই থাকোঁ, কিন্তু মোৰ মনত মই নিজে এই তত্ত্বভাগ মই পাৰমাৰ্থিক তত্ত্বভাগ ল'ব পৰা নাই। এই 4 পুৰুষাৰ্থনো কি, এই পাৰমাৰ্থিক তত্ত্বভাগ আমাক এই অভাজনক অকণমান আপুনি সংশয়টো দূৰ কৰিব বুলি মোৰ বিনম্ৰতা আপোনাৰ ওচৰত সেৱা নিবেদিছোঁ। দ্বিতীয় ভাগ হ'ল মোৰ মনৰ সংশয় যে টোপনিয়ে মৰণে সমান বুলি আমি এষাৰ কথা আছে শুনিছোঁ। সেই হেতুকে আমি যে টোপনিৰ পৰা আহিয়ে পোনেই আমি ভাগত পঢ়িব পাৰোঁ নে নোৱাৰোঁ, এই সংশয় ভাগ আমাৰ ইয়াত কিমান সত্যতা আছে আপুনি সম্পূৰ্ণৰূপে আমাক এই আশীৰ্বাদেৰে আপুনি দূৰ কৰিব বুলি মোৰ এই সেৱাৰ আপোনালৈ নিবেদন কৰিছোঁ। কৃষ্ণ কৃষ্ণ। সুন্দৰ প্ৰশ্ন দুটা আমাৰ উপস্থাপন হৈছে। বাপজনে বৰ সুন্দৰ দুটা প্ৰশ্নই আমাৰ মাজত অৱগত কৰিছে। বৰ্তমান যুগৰ কাৰণে সময় উপযোগী কিছু কথা আমি প্ৰথমে কৈছিলোঁ। 4 পুৰুষাৰ্থ বুলি ক'লে ধৰ্ম, অৰ্থ, কাম, মোক্ষ, এই 4 পুৰুষাৰ্থ। আৰু এই 4 পুৰুষাৰ্থ সাধিবৰ কাৰণে আমি নৰৰূপে পৃথিৱীত অৱতাৰ ধাৰণ কৰিছোঁ। আৰু এই 4 পুৰুষাৰ্থ সাধন কৰিব পাৰিলেহে আমি প্ৰভু ভগৱন্তত আকৌ বিলীন হৈ যাব পাৰিম। যেনেকৈ প্ৰহ্লাদক কৈছিল যে তোমাৰ অসংখ্য পুণ্য জমা হৈ আছে, গতিকে হে প্ৰহ্লাদ তুমি এতিয়াই কিন্তু বৈকুণ্ঠলৈ যাব নোৱাৰিবা। যেতিয়ালৈকে আমাৰ এই 4 পুৰুষাৰ্থ সিদ্ধ হৈ নাযাব, অৰ্থাৎ আপোনাৰ পাপ আৰু পুণ্য দুইটাৰ ভঁৰালে যেতিয়া আপোনাৰ শেষ হৈ নাযাব, তেতিয়ালৈকে আপোনাৰ মোক্ষ সাধন নহ'ব। আপুনি যদি অলেখ পুণ্য উপাৰ্জন কৰিছে, তেন্তে এটা আপুনি উন্নত শৰীৰ লাভ কৰিব বা আপোনাৰ স্বৰ্গবাস হ'ব। আৰু যদি আপুনি পাপ অৰ্জন কৰিছে, তেন্তে আপোনাৰ অধোগতি জীৱন লাভ হ'ব। কিন্তু যিজনৰ দুইটা শেষ হৈ যাব, তেওঁ পৰম ব্ৰহ্মত বিলীন হৈ যাব। আৰু পৰম ব্ৰহ্মত বিলীন হ'বৰ কাৰণে ভকতে কি নিবিচাৰে? হে প্ৰভু ভগৱন্ত, তোমাৰ চৰণত আমি সেৱা কৰিছোঁ। কি বুলি সেৱা কৰিছোঁ? যে মোৰ পাপ আৰু পুণ্য দুইটাৰ পৰা তুমি মুক্ত কৰি দিবা। মই পুণ্যটো নিবিচাৰোঁ, পাপটো নিবিচাৰোঁৱেই, মই পুণ্যও নিবিচাৰোঁ বুলি কৈছে। মোক যাতে তুমি পুণ্যৰ ভাগিও নকৰা। গতিকে কোনোবাই যদি ইয়ালৈ ভাবি আহে যে মোৰ ঘৰখনৰ কল্যাণ সাধন হওক, তেতিয়া কিন্তু আপুনি বন্ধনত সোমাই যাব। আপুনি প্ৰভু ভগৱন্তৰ ওচৰলৈ নামঘৰলৈ আহোঁতেই প্ৰভু ভগৱন্তই জানে আপুনি কি ভাৱনা লৈ প্ৰভু ভগৱন্তৰ নাম এই গুৰুগৃহলৈ আহিছে। বেলেগে আকৌ আপোনাক কৈ দিব নালাগে। এতিয়া আমি দেখোঁ যে সমস্তই কিবা নহয় কিবা এটা উদ্দেশ্য আগত ৰাখিহে কিন্তু বন্তি গছ জ্বলাইছে। যদি ঘৰত 4জন সদস্য আছে, 4জন সদস্যৰ হৈ 4 ভাগ বন্তি প্ৰজ্বলন কৰে, 5 ভাগ বন্তি প্ৰজ্বলন কৰে। এইটো নহয়, প্ৰভু ভগৱন্তই ভাৱনা খায়। কি খায়? ভাৱনা খায়। আপোনাৰ ভাৱটো জানিব বিচাৰে। প্ৰভু ভগৱন্ত কৃষ্ণ যেতিয়া আপোনাৰ কৌৰৱৰ ৰাজসভালৈ যায়, তেতিয়া দুৰ্যোধনে কয় যে মোৰ ৰাজসিংহাসন আছে, সেই ৰাজসিংহাসনত তুমি শোৱা। তাৰমানে ৰাজ পৰিয়ালত যেনেকৈ এজন ৰজাই যিখিনি আচৰণ কৰে তেনেধৰণৰ ব্যৱস্থাৰে তোমাক ৰাখিব মই বিচাৰোঁ। তেতিয়া প্ৰভু ভগৱন্তই কয় যে মই তোমাৰ সেই আতিথ্য গ্ৰহণ কৰিব নোখোজোঁ, মই বিদুৰৰ ওচৰলৈকে যাওঁগৈ। বিদুৰৰ ঘৰখন এনেকুৱা, আপুনি ভিতৰত সোমালে ওপৰৰ
তৰা দেখা পাব। প্ৰভু ভগৱন্তই ৰাজ আতিথ্য ত্যাগ কৰি কলৈ যায়? বিদুৰৰ ঘৰলৈ যায়। বিদুৰৰ ঘৰলৈ কি কাৰণে যায়? যে বিদুৰে তেখেতক বন্দনা কৰে, তেখেতক ভাল পায়। গতিকে সেই বিদুৰৰ ঘৰতে গৈ থাকেগৈ। বিদুৰে তেখেতক ভক্তি কৰে। এবাৰ সেই আতিথ্য গ্ৰহণ কৰিবলৈ যাওঁতে প্ৰভু ভগৱন্ত বিদুৰৰ ঘৰত ওলালেগৈ। বিদুৰৰ আইগৰাকীয়ে এখন মেখেলা চিলাই আছিল। হঠাৎ গৈ প্ৰভু ভগৱন্ত ওলাই গ'ল। ওলোৱাৰ লগে লগে তেওঁ এনেকুৱা এটা পৰিৱেশ হৈ গ'ল যে প্ৰভু ভগৱন্তক এতিয়া কি কৰিব, ক'ত বহুৱাব, ক'ত থ'ব, কি খাবলৈ দিব, ৱাধি নাপায় সেই মেখেলাখনকে পাৰি দিলে প্ৰভু ভগৱন্তক বহিবৰ কাৰণে। প্ৰভু ভগৱন্ত তাতে বহিলে। তাৰ পাছত তেওঁৰ ঘৰত বুলিবলৈ অন্য একো নাই, কল আছিলে কেইটামান, যিকেইটা কল পচি গৈছে তেওঁ কলটোক নিজে খাইছে আৰু বাকলিটো প্ৰভু ভগৱন্তক অৰ্পণ কৰি দিছে। প্ৰভু ভগৱন্তই খাই আছে। সেই মুহূৰ্তত বিদুৰ আহি উপস্থিত হৈছেহি আইগৰাকী মাৰি, আৰু যে জগতৰ ঈশ্বৰ যিজনৰ যাক যোগীয়েও ধ্যানত বিচাৰি নাপায়, সেইজন প্ৰভু ভগৱন্ত আমাৰ ঘৰলৈ আহিছে, তই বহিবলৈ দিছ মেখেলাখন আৰু খাবলৈ দিছ কলৰ বাকলিটো। তেতিয়া প্ৰভু ভগৱন্তই বাৰণ কৰি কৈছে, কি বুলি কৈছে? যে মই তেওঁক কি দিছেতো লক্ষ্য কৰা নাই, তেওঁ মোক কি উদ্দেশ্য লৈ পেলাই, কি উদ্দেশ্য আগত ৰাখি মোক দিছে, সেইটোহে মই খাইছোঁ, তেওঁৰ ভাৱবিলাক খাইছোঁ। আজি আয়োজন কৰিছে, ইমান সুন্দৰভাৱে ভকত বৈষ্ণৱসকলে ভকতসকলক আমন্ত্ৰণ কৰিছে। ভকতে সেইটোহে বিচাৰে। ভকতে ইয়াত দ্ৰব্য খাবলৈ নাহে, খালি ভকতে বিচাৰে যে তেওঁলোকৰ সেৱা শুশ্ৰূষাবিলাক কেনেকৈ কৰিছে, কেনেকৈ আচাৰ মানে মাত কথা, আসন ভূষণ বচন, এই কথাখিনি কেনেধৰণে তেওঁলোকৰ কৰিছে সেইটোহে কিন্তু ভকতজনে বিচাৰে। প্ৰভু ভগৱন্তৰ সেইটো বিচাৰে। আৰু ধৰ্ম অৰ্থ কাম মোক্ষ এই চাৰিটা সাধন যেতিয়া শেষ হৈ নাযাব, চাৰি পুৰুষাৰ্থ সিদ্ধি হ'বৰ কাৰণে মনুষ্য জীৱন আমি লৈছোঁ। আৰু এই চাৰি পুৰুষাৰ্থ সিদ্ধ হোৱাৰ পাছতেই আমি বৈকুণ্ঠৰ দুৱাৰত উপস্থিত হ'ব পাৰিম। সেইকাৰণে আমাক পুণ্য পাপটো নালাগে, পুণ্যও নালাগে। প্ৰহ্লাদৰ অসংখ্য পুণ্য থকাৰ কাৰণে তেওঁ ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয়, অলপ পুণ্য তুমি ক্ষয় কৰা, আৰু যেতিয়া তুমি পাপ আৰু পুণ্য দুয়োটাই শেষ হৈ যাব, সেইদিনা তুমি বৈকুণ্ঠলৈ আহিব পাৰিবা। সেইকাৰণে আমাৰ সংসাৰত আমি সকলোৱে আমি দুইটাৰ ভঁৰাল এদিন শেষ কৰি যাব লাগিব। যদি আপুনি চাই, দুজন বন্ধুৰ কথা মই ক'ব বিচাৰিছোঁ এই ক্ষেত্ৰতে। দুজন বন্ধুৰ এজন খুব ধৰ্মপ্ৰাণ ব্যক্তি, তেওঁ ধৰ্মৰ পথত সদায় চলে। আন এজন বন্ধু, যিজন বন্ধু অধৰ্মৰ প্ৰাৰব্ধ, সমস্ত অধৰ্ম তেওঁৰ গাতে আছে। দুইজন নলে গলে লগা বন্ধু আছিল, দুইজন খোজকাঢ়ি গৈ আছে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ, খোজকাঢ়ি গৈ আছে। গৈ থাকোঁতে অলপ দূৰ যোৱাৰ পাছত যিজন ধৰ্মৰ পথত চলি থাকে সেইজনৰ এটা ডাঙৰ উজুতি খাই এটা আঙুলি ছিগি গ'ল। দুই নম্বৰজন, যিজন অধৰ্মৰ প্ৰাৰব্ধ বুলি কৈছোঁ, তেওঁ অলপ দূৰ খোজকাঢ়ি খোজকাঢ়ি গৈ থাকোঁতে তেওঁ এটা ধনৰ টোপোলা বিচাৰি পালে। দুইজনৰ মাজততো সংশয় হৈ গুচি গ'ল যে মই ইমান জীৱনটো ধৰ্মৰ পথতেই থাকিলোঁ, তথাপিতো মোৰহে এই দুৰ্দশা হ'ল। আৰু যিজনে অধৰ্মৰ পথতেই গোটেই দিন অতিবাহিত কৰিছে, তেওঁৰহে সেই সম্পদ লাভ হ'ল, মইনো ধৰ্মত থাকি কি লাভ হ'ল? দুইজনৰ মাজত সংশয় হৈ গ'ল, কাৰণ ইমান ধৰ্মৰ পথত থাকি পেলাই তেওঁ বিপৰ্যয় হ'ল। আমি দেখিছোঁ ভকতজনৰ আজি অৱস্থা নাই। ধৰ্মৰ পথত ৰাতিৰ পৰা গধূলিলৈকে যিজন ভকতে ঈশ্বৰৰ সেৱাত ৰতি হৈ আছে, সেইজন ভকতৰ দেখিছোঁ আৰ্থিক অৱস্থাটো ভাল হোৱাই নাই। যিজনে অধৰ্মৰ পথত সদায় চলি আছে, তেওঁৰ কিন্তু দুপক দুপে উন্নতি হৈছে। আমাৰো সংশয় হৈ যায় কেতিয়াবা। গতিকে দুইজনৰ মাজত সংশয় হ'ল। সংশয় হোৱাৰ পাছত তেওঁ যম ৰজাৰ ওচৰত গৈ পালেগৈ। যে যম ৰজাক সুধিলে যে ঘটনাটোতো এনেকুৱাটোতো হ'ব নালাগিছিলে।
তেতিয়া যমৰজাই ক'লে কথাটোতো সত্য কথা যে এজনটো ধৰ্মত চলা মানুহ হয় তেওঁ যিগতে কৈছে তেওঁ সদায়তো ঈশ্বৰৰ উপাসনা কৰি আছে তেওঁৰ সেই বিপৰ্যয়টো হ'ল আৰু যিজনে অধৰ্মৰ পথত চলি আছে তেওঁৰে কিন্তু সম্পদ লাভ হ'ল হেৰা চিত্ৰগুপ্ত তুমি ফাইলটো খোলা আমাৰ CC কেমেৰা লগোৱা আছে আপুনি কি ভাৱনা লৈ ইয়াত আছে আমি ক'লেও নক'লেও আপোনাৰ CCত ৰেকৰ্ড হৈ আছে আজিকালি ঘৰবিলাকত চবেই CC লগায় নহয় চোৰৰ পৰা চোৰ ডকাইতৰ পৰা হাত সাৰিবৰ কাৰণে আপোনাৰ শৰীৰতো 10 দেৱতা ৰখা হৈছে 10টা CC কেমেৰা লগাই থোৱা আছে আৰু চিত্ৰগুপ্তৰ ৰেকৰ্ডিং কৰি আছে তাতে আপুনি যেনেকৈ আপোনাৰ মোবাইলটো লৈ গ'লে সিম কাৰ্ডখন যদি আপুনি কেনেকৈ পাই যায় বস্তুখিনি ওলাই যাব গতিকে সেই ৰেকৰ্ডিংটো চাবলৈ গ'লে চিত্ৰগুপ্তৰ ৰেকৰ্ডিংটো মেলি চালে দেখিলে সত্য কথা যিজন মানুহ আজি ধৰ্মৰ পথত চলি আছে সেইজন পূৰ্বজন্মত এজন অধৰ্মী আছিল আটাইতকৈ অধৰ্মী আছিল আৰু কৈছে যে এইটোৱেই কিন্তু তেওঁৰ শেষ প্ৰায়শ্চিত্ত ইয়াৰ পাছত কিন্তু তেওঁৰ প্ৰায়শ্চিত্ত নাই যিজন ইতিমধ্যে অধৰ্মৰ পথত চলি আছে বুলি কৈছে তেওঁ পূৰ্বজন্মত এজন পৰম ভক্ত আছিল সেইকাৰণে পৰম ভক্ত হোৱাৰ কাৰণে তেওঁ সেই ভক্তিৰ তেওঁৰ যিটো লাভ আছিল পুণ্যৰ ভঁৰাল আছিলে পুণ্যৰ ভঁৰালৰ পৰা তেওঁ খৰচ কৰি আছে আৰু এইটোৱেই কিন্তু তেওঁ শেষ পুণ্যৰ ভঁৰাল ইয়াৰ পাছৰ পৰা কিন্তু তেওঁৰ পাপৰ প্ৰায়শ্চিত্ত পাবলৈ আৰম্ভ কৰিব আমি এই বছৰৰ খেতি খাইছোঁ নে যোৱা বছৰ কৰা খেতিটো খাইছোঁ বাৰু নিশ্চয় যোৱা বছৰ কৰা খেতিটোহে খাই আছোঁ আমি ভঁৰালত যোৱা বছৰ যদি মই আহু খেতি কৰি থৈছোঁ মই শালি খেতি পাম জানো জহা ধানৰ খেতি যদি মই কৰি থৈছোঁ মই শালি খেতি বিচাৰিলে নহ'ব মই যি কৰি ৰাখিছোঁ তাৰ ফলটো পাম মই যদি আজি ভাল কাম কৰিছোঁ আপুনি যদি আজি ভাল কাম কৰিছে আজি যদি পুণ্য উপাৰ্জন কৰিছে তেন্তে সেই পুণ্যৰ ভঁৰালটো আপুনিয়ে খাব লাগিব আৰু আপুনি যদি পাপ আয়োজন কৰিছে তেন্তে পাপৰ ভঁৰালটো কিন্তু আপুনিয়ে গ্ৰহণ কৰিব লাগিব এইকেইটাত প্ৰক্সি নহয় প্ৰক্সি মানে আমি আগতে কলেজত যেতিয়া পঢ়িছিলোঁ কিছুমান ল'ৰা ছোৱালী আছে কলেজলৈ নাযায় লগৰটোক কয় তই মোৰ ৰোল নম্বৰটো আহিলে য়েছ ছাৰ বুলি কৈ দিবি নন কলেজিয়েট ডিছকলেজিয়েটৰ ব্যৱস্থা আছেতো গতিকে এজন ছাত্ৰই 2-3টা ৰোল নম্বৰ য়েছ ছাৰ বুলি কয় প্ৰক্সি মাৰে নাই যোৱা কিন্তু হ'ব কিন্তু ধৰ্ম অৰ্থ কাম মুখ্য এই 4টাত প্ৰক্সি নচলে আপোনাৰ ধৰ্ম আপুনিয়ে ল'ব পাৰিব আপুনি ভাবিব নালাগে যে আপুনি আহিছে আপোনাৰ ঘৰখনৰ সকলোৱে পাব নাপাব কিন্তু আইগৰাকী অকণমান পায় এইটো ব্যৱস্থা এটা আছে আইসকলক উদ্দেশ্য কৰি কোৱা হৈছে যে আইসকলে তেওঁৰ স্বামীয়ে কৰা পুণ্যৰ কিছু অংশ পাব পাৰিব বিশেষকৈ ঈশ্বৰ উপাসনাৰ ক্ষেত্ৰত কেনেকৈ পাব যিহেতু আইসকলে 7 দিনৰ কাৰণে সাধাৰণতে এনেকুৱা অনুষ্ঠান বা গুৰুগৃহৰ এনেকুৱা অনুষ্ঠানবিলাকৰ ঈশ্বৰৰ য'ত কথা আলোচনা হয় তেনে 7 দিনৰ কাৰণে তেওঁলোক অকণমান আঁতৰি থাকিব লগা হয় এইটো প্ৰাকৃতিক তেওঁলোকৰ এটা ব্যৱস্থা সেই ক্ষেত্ৰত আইগৰাকীয়ে কেনেকৈ ঈশ্বৰৰ সেৱা হ'ব বা কিবা কাৰণত যদি আইগৰাকী নামঘৰলৈ আহিব নোৱাৰিলেও বাপজন আহিলে তেওঁৰ কেনেকৈ পুণ্যৰ বা তেওঁৰ যিটো ধৰ্ম অৰ্থ কাম মুখ্য 4 পুৰুষাৰ্থৰ তেওঁ অকণমান বস্তু তেওঁ পাব পাৰিব কেনেকৈ পাব পাৰিব ব্যৱস্থাটো কৈছে শাস্ত্ৰত যে আইগৰাকীয়ে সদায় বাপজনক যিমান পাৰে ঈশ্বৰ উপাসনাৰ স্থানলৈ বা নামঘৰ বা অন্য ধৰ্মালোচনী য'ত ধৰ্মৰ কথা আলোচনা হয় ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন হয় সেই স্থানলৈ বাপজনক যিমান পাৰে আগবঢ়াই দিব কেতিয়াও আইগৰাকীয়ে বাপজনক বাধা নিদিব